1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সক লৈ নতুন নিয়ম। এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাইভিং লাইচেন্সৰ নতুন আপডেট। চাওক সবিশেষ। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নতুন নিয়মৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰকাশ কৰিছে। নতুন নিয়ম অনুসৰি চৰকাৰী আঞ্চলিক কাৰ্যালয়ৰ পৰিৱৰ্তে লাইচেন্স প্ৰদান কৰিব ব্যক্তিগত ড্ৰাইভিং স্কুলে। এই ড্ৰাইভিং স্কুলসমূহে মানি চলিব লাগিব কেতবোৰ চৰকাৰী নীতি-নিয়ম। এই ব্যৱস্থাৰ লগে লগে খুব সোনকালে লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স। গাড়ী চালানৰ ক্ষেত্ৰতো নিয়ম ভংগীকাৰীৰ বিৰুদ্ধে মন্ত্ৰালয়ে নতুন নিয়ম সলনি কৰিছে। লাইচেন্স অবিহনে গাড়ী চলালে পূৰ্বৰ 1000 টকাৰ পৰিৱৰ্তে এতিয়া জৰিমনা ভৰিব লাগিব 2000 টকা। দ্ৰুত গতিত বাহন চলোৱাৰ বাবে কোনো নাবালকক ধৰা পৰিলে পিতৃ-মাতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে জৰিমনা ভৰিব লাগিব 25,000 টকা। ইয়াৰ উপৰিও বাহনৰ মালিকৰ গাড়ীৰ পঞ্জীয়নো বাতিল কৰা হ'ব বুলি মন্তব্য কৰিছে। আৰু 1 জুনৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। ড্ৰাইভিং স্কুলসমূহত ড্ৰাইভিংৰ প্ৰশিক্ষণ লোৱাৰ পাছত কেন্দ্ৰসমূহতে লাইচেন্সৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে প্ৰথমবাৰৰ বাবে লাইচেন্সৰ বাবে আবেদন জনাব তেওঁলোকক মাত্ৰ 250 টকাৰ মাচুল ধাৰ্য কৰা হৈছে। যিসকলে দ্বিতীয়বাৰৰ বাবে লাইচেন্স বিচাৰি আবেদন কৰিব তেওঁলোকৰ বাবে 300 টকাৰ মাচুল ঠিক কৰা হৈছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং লাইচেন্সৰ বাবে 1000 টকাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰসমূহেও মানি চলিব লাগিব নতুন নিয়ম। প্ৰশিক্ষণ কেন্দ্ৰত নিম্নতম 1 একৰ মাটি থাকিব লাগিব। প্ৰশিক্ষকৰ হাইস্কুল ডিপ্ল'মা থকাৰ লগতে কমেও 5 বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থকা লোক হ'ব লাগিব। স্কুলসমূহে উপযুক্ত পৰীক্ষাৰ সুবিধা প্ৰদান কৰিব লাগিব। দুচকীয়া বাহনৰ বাবে 4 সপ্তাহত 29 ঘণ্টা প্ৰশিক্ষণ দিয়াটো আৱশ্যক। ইয়াৰ মাজতে লিখিত প্ৰশিক্ষণৰ বাবে 8 ঘণ্টা আৰু 21 ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে। 4 চকীয়া বাহনৰ বাবে 6 সপ্তাহত অন্ততঃ 38 ঘণ্টা প্ৰশিক্ষণ দিব লাগিব। ইয়াতো 8 ঘণ্টা লিখিত প্ৰশিক্ষণৰ থাকিব আৰু বাকী 30 ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে। তো বন্ধু-বান্ধৱীসকল, নতুন আপডেটটো কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। ধন্যবাদ। জয় আই অসম।